Hello everyone, welcome back to my YouTube channel আৰু এইটো মোৰ আজি দ্বিতীয়টো ভিডিঅ' য'ত মই সিৰিজ আৰম্ভ কৰিছোঁ আমাৰ প্ৰিভিয়াছ ইয়াৰ কিছুমান পেপাৰৰ পৰা আহক সময় নষ্ট নকৰি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে আমাৰ ইয়াতে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড। ক'ত হেডকোৱাৰ্টাৰটো হয় সুধিছে, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। দ্য পেৰিছত হয়, দ্য হগত হয়, ৱাশ্বিংটন DC হয় এণ্ড নিউয়ৰ্কত হয়। ক'ত হয় সুধিছে। আমাৰ এই আমি যদি তাৰ উত্তৰটো চাবলৈ উত্তৰটো হ'ব আমাৰ দ্য হগ, ঠিক আছে। তাৰ উপৰি আমি অলপ চাই লওঁ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ বিষয়ে। দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ICJ বুলি কয় ইজ প্ৰিন্সিপাল জুডিচিয়েল অৰ্গান অফ দ্য ইউনাইটেড নেশ্যন UN। ইট ইজ ইউনাইটেড নেশ্যনৰ এটা মানে কি হয় প্ৰিন্সিপাল জুডিচিয়েল অৰ্গান যিয়ে মানে ন্যায় দিয়ে। ইট ৱাজ এষ্টাব্লিছ ইন জুন 1945 বাই দ্য চাৰ্টাৰ অফ দ্য ইউনাইটেড নেশ্যন এণ্ড বিগান টু ৱৰ্ক এপ্ৰিল 1946। আৰম্ভ হৈছিলে 1945 আৰু এইটো কাম কেতিয়া আৰম্ভ হৈছিলে এপ্ৰিলৰ 1946 পৰা, ঠিক আছে। চাৰ্টাৰ মানে হ'ল এটা হেৰি মতে আৰু মানে দাবী মতে বা হেৰি মতে আমি আমাৰ যেনেকৈ একবিলাক আহে মানে এক্টৰ পৰা বিল হয় তেনেকুৱা মতে আৰু। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত, দ্য হগত আছে, নেদাৰলেণ্ডছ। ক'ত আছে ইয়াৰ হেড নেদাৰলেণ্ডছত, ঠিক আছে। আৰু দ্য ICJ কনচিষ্ট অফ দ্য পেনেল অফ 15 জাজ ইলেক্টেড বাই UN জেনেৰেল এছেম্বলি এণ্ড ছিকিউৰিটি কাউন্সিল ফৰ 9 years টাৰ্ম। এই যিটো গ্ৰুপ হয় ইয়াৰ জাজ কিমানটা থাকে, 15টা থাকে বুলি কৈছে। 15 জাজ থাকে আৰু 15 জাজৰ ইয়াত জাজ থাকে 15টা, ঠিক আছে। আৰু 15 জাজৰ আমাৰ কোনে চিলেক্ট কৰে বুলি কৈছে, চিলেক্ট কৰে আমাৰ ইউনাইটেড নেশ্যন আৰু নেশ্যন এছেম্বলি আৰু ছিকিউৰিটি কাউন্সিল, এই দুটাই মিলি কিনে চিলেক্ট কৰে জাজবিলাকক। তাৰপিছত ইটছ অফিচিয়েল লেংগুৱেজ ইজ ইংলিছ এণ্ড ফ্ৰান্স। ইয়াৰ যিটো অফিচিয়েল লেংগুৱেজ মানে এই কোৰ্টটোৰ সেইটো হ'ল ইংলিছ এণ্ড ফ্ৰান্স। ফাৰ্ষ্ট কেছ আছিলে আমাৰ 22 মে 1947, এইটো আমাৰ 1946 আৰম্ভ হ'ল আৰু 47 প্ৰথম কেছটো আছিলে। ইয়াতে আমাৰ 15টা যিটো ছিট থাকে, 15টা জাজ যে থাকে, আমাৰ 15টা জাজ আমাৰ যিখন কণ্টিনেণ্ট আছে তাত মানে ভগোৱা থাকে। কণ্টিনেণ্ট বুলি ক'লে একচুৱেলি অলপ হ'ব মানে ভগোৱা থাকে আমাৰ গোটেই ৱৰ্ল্ডত। ক'ত কেনেকৈ ভগোৱা থাকে, 5 ছিট ফৰ দ্য ৱেষ্টাৰ্ণ কাণ্ট্ৰিত থকাবিলাক হ'ল 5খন ছিট। তাৰপিছত 3 ছিট ফৰ দ্য আফ্ৰিকান যিখিনি ষ্টেট তাৰ কাৰণে 3খন ছিট থাকে। আৰু ইষ্টাৰ্ণ ইউৰোপৰ কাৰণে 2খন ছিট থাকে। আৰু এছিয়ান নেশ্যনৰ কাৰণে থাকে 3খন। আৰু লেটিন আমেৰিকান এণ্ড কেৰিবিয়ান ষ্টেটৰ কাৰণে থাকে 2খন। এতিয়া এই ভাগ হ'ল 15খন। এইকেইখনত ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ, আফ্ৰিকান ষ্টেট, ইষ্টাৰ্ণ ইউৰোপ, এছিয়ান নেশ্যন আৰু লেটিন আমেৰিকান এণ্ড কেৰিবিয়ান ষ্টেট। তাৰ উপৰিও আমাৰ যি 5খন যে পাৰ্মানেণ্ট কাণ্ট্ৰি আছে তাত আকৌ এইকেইখন মানে পাৰ্মানেণ্ট হৈ থাকে, যে এই 5খন ছিটৰ 3খন পাৰ্মানেণ্ট কাণ্ট্ৰিৰ কাৰণে যাবই। তাৰপিছত আমাৰ ইষ্টাৰ্ণ ইউৰোপৰ এখন যাব পাৰ্মানেণ্ট কাণ্ট্ৰিৰ কাৰণে। আৰু এছিয়ান নেশ্যনত আমাৰ চাইনা যিটো আছে, চাইনাৰ কাৰণে এখন পাৰ্মানেণ্ট কাণ্ট্ৰি, তাৰ কাৰণে এখন যাবই। আৰু বাকী 2খন থাকিল লেটিন আমেৰিকা। আৰু 5খন হ'ল আমাৰ 5খন এইকেইখনৰ পাৰ্মানেণ্ট কাণ্ট্ৰি। তো আমাৰ উত্তৰটো আছিলে ইয়াত দ্য হগ, ঠিক আছে, নেদাৰলেণ্ডছত হয়। নেক্সট প্ৰশ্নটো আমাৰ আছিল হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেপ ডিড ৰাওলাট এক্ট ইনকৰ্পৰেটেড। মানে ৰাওলাট এক্টৰ লগত এইটো কোনটো মানে মিলে আৰু মানে কোনটো আচলতে হয়। দ্য ফ'ৰ্চ টু বাই ফৰেইন গুডছ, ৰেষ্ট্ৰিক্টেড অন দ্য ৱেৰিং খাদী, ইমপ্ৰিজনমেণ্ট উইদাউট ট্ৰায়েল এণ্ড ৰেষ্ট্ৰিকশ্যন অন দ্য ট্ৰেভেলিং এবৰ্ড। ইয়াতে কোনটো শুদ্ধ, মানে কোনটো ৰাওলাট এক্টৰ লগত জড়িত, ঠিক আছে। আমি যদি একখন কথা চাবলৈ যাওঁ, দ্য এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট 1919, পপুলাৰলি ন'ন এজ ৰাওলাট এক্ট। আচল হেৰিটো কি আছিলে, এনাৰ্কিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট আছিলে, 1919 চনত আনিছিলে। আৰু সেইটোকে ৰাওলাট এক্ট বুলি কোৱা হয়। ৱাজ এ ল এপ্লাইড ডিউৰিং ব্ৰিটিছ ৰুল, ঠিক আছে। ইট গেভ পাৱাৰ টু দ্য পুলিচ টু এৰেষ্ট এনি পাৰ্চন উইদাউট এনি ৰিজন। মানে এইখন একমতে মানে পুলিচক সম্পূৰ্ণ পাৱাৰ দিছিলে, কোনো ৰিজন নোহোৱাকৈ যাকে তাকে এৰেষ্ট কৰিব পাৰে সেনেকুৱা। দ্য ইনডিফিনিট ডিটেনশ্যন উইদাউট ট্ৰায়েল, মানে কোনো ট্ৰায়েল নোহোৱাকৈ মানে হেৰি কৰি ৰাখিব, বন্দী কৰি ৰাখিব পাৰে, এইটো এটা। তাৰপিছত একচেপ্টিং দ্য ৰিপৰ্ট অফ দ্য ৰিপ্ৰেছিভ লজ কমিটি, দ্য কলনিয়েল গভৰ্ণমেণ্ট ৰিপিল দ্য ৰাওলাট এক্ট, দ্য প্ৰেছ এক্ট এণ্ড দ্য 22 আদাৰ্ছ ল ইন মাৰ্চ 1992। এই প্ৰেছ লখনেও বহুত হেৰি কৰিছিল ন, যিকোনো ছাপাব নোৱাৰে, এনেকুৱা বহুত নিয়ম বান্ধি দিছিলে। তো কি হ'ল, যেতিয়া বহুত কিবা কিবি ধৰ্ণা হ'ল, হেৰি হ'ল, তাৰপিছত কি হ'ল, ৰিপ্ৰেছিভ ল কমিটিয়ে এইবিলাক কিছুমান মানে আইন সিহঁতক মানে চৰকাৰক উঠাই ল'বলৈ বাধ্য কৰালে, মানে উপদেশ দিলে আৰু ৰিপৰ্ট দিলে যে উঠাই লওক। আৰু সেইমতে 1922 চনৰ মাৰ্চ মাহত উঠাই লৈছিলে। এতিয়া আমি ইয়াৰ উত্তৰটো বিচাৰি পালোঁ যে উত্তৰটো হ'ল 3 নম্বৰটো, ইমপ্ৰিজনমেণ্ট উইদাউট ট্ৰায়েল। এইটো এটা ইনডিফিনিট ডিটেনশ্যন উইদাউট ট্ৰায়েল, ঠিক আছে। এইটো আমাৰ উত্তৰ হ'ব ইয়াত 3 নম্বৰ। নেক্সট প্ৰশ্নটো যদি চাবলৈ যাওঁ, তাত সুধিছে যে ইন হুইচ ইয়াৰ ডিড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এপইণ্ট দ্য ফাৰ্ষ্ট ওমেন জাজ এণ্ড হোম ডিড ইট এপইণ্টেড। মানে প্ৰথম ওমেন জাজ SC মানে সুপ্ৰিম কোৰ্টত কাক দিছিলে, এইটো হ'ল 1985 আৰ ভানুমতী। 2 নম্বৰ অপশ্যন 1987 ইন্দু মলহোত্ৰা।
3 নম্বৰ 1989 ফাতিমা বিবি এণ্ড 4 নম্বৰ দিছে 1992 ইন্দিৰা বেনাৰ্জী আমি অলপ ইয়াৰ বিষয়ে চাই লওঁ দ্য ফাৰ্ষ্ট ওমেন হু বিকেম দ্য জাষ্টিছ ইন SCI চিফ জাষ্টিছ অফ ইণ্ডিয়া ৱাজ Supreme Court of India was Fatima Bibi. She was appointed on 6th October 1989. And answer to কি হ'ব আমাৰ answer to হ'ব এইটো 1989 ফাতিমা বিবি ঠিক আছে আৰু ফাতিমা বিবি মানে প্ৰথম মহিলা হিচাপে সিলেক্ট হৈছিলে ঠিক আছে এপইণ্ট কৰা হৈছিলে 2 নম্বৰটো হৈছে যে there is have been 11 women justice in the court since then তেতিয়াৰ পৰা এতিয়ালৈ 11টা মানে women judge আছে আমাৰ ইয়াত presently there are 3 sitting women judge out of total 34 judges including CGI total আমাৰ strength কিমান হয় 34টা নহয় জানো তাৰে এতিয়া কিমানটা আছে 3টা women আছে আমাৰ বৰ্তমান 3টা women working হৈ আছে আমি আৰু বাকিকেইটাৰ বিষয়ে চাই লওঁ আৰ ভানুমতী ইয়াৰ আৰ ভানুমতী কেতিয়া হৈছিলে 2014 চনৰ পৰা 2020 চনত প্ৰিভিয়াছলি ক'ত হৈছিলে ঝাৰখণ্ড হাইকোৰ্টত কাম কৰি আছিলে তাৰপিছত ইন্দু মালহোত্ৰা 2018 চনৰ পৰা আৰম্ভ 2021 চনত ৰিটায়াৰ হৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়া মানে এইটো প্ৰথম মহিলা যি ডাইৰেক্টলি বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ পৰা চিলেক্ট হৈছিলে ইন্দিৰা বেনাৰ্জী এইটো 2018 পৰা 21 লৈকে এইটো মাদ্ৰাছ হাইকোৰ্টত আছিলে আগতে তাৰপিছত BV নাগৰত্না বৰ্তমান আছে দেই বৰ্তমান এইটো কি আমাৰ যেতিয়া চাবলৈ যাওঁ 2021 চনৰ পৰা 27 চনলৈ 27 চনত ৰিটায়াৰ হ'ব এটা কৰ্ণাটক হাইকোৰ্টত আগতে কাম কৰিছিলে এটা দিছে যে এজিউম টু বি দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ অফ ইণ্ডিয়া ইন 2027 যদি সব ভালে যদি থাকে তেখেত যদি জীয়াই থাকে বা তেখেত যদি ভালে থাকে তেতিয়াহ'লে তেখেতে কি হ'ব প্ৰথম আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া মানে প্ৰথম চিফ জাষ্টিছ হ'ব পাৰিব ওমেন চিফ জাষ্টিছ ঠিক আছে কোন VV নাগৰত্না যদি মানে ভালে থাকে কাৰণ 27ত কি হ'ব আমাৰ 27ত তেখেতে ৰিটায়াৰ হ'ব তাৰে তেতিয়ালৈকে আমাৰ চন্দ্ৰচূড় থাকিব তাৰপিছত তেখেত হ'ব পাৰে আৰু যদি আমি এটা চাই লওঁ নলেজ যে লংগেষ্ট ছাৰ্ভিং ওমেন জাজ SC মানে জাজ ওমেন হিচাপত কোনে চবতকৈ বেছি কাম কৰিছে সেইটো হ'ব আমাৰ ৰুমা পাল 2000 চনৰ পৰা 2006 চনলৈকে ঠিক আছে আৰু ইয়াৰ উত্তৰটো আমি গম পালোঁ সেইটো হ'ল আমাৰ ফাতিমা বিবি ঠিক আছে উত্তৰ আমাৰ অপশ্যন নম্বৰ 3 নেক্সট প্ৰশ্ন আমি চাবলৈ যাওঁ দ্য মিনিমাম এজ অফ দ্য একুৱাৰিং ভোটিং ৰাইটছ ইন দ্য ইণ্ডিয়া ৱাজ ৰিডিউচ ফ্ৰম 21 to 18 ইন হুইচ ইয়াৰ মানে ভোটিঙৰ যিটো আমাৰ অধিকাৰ সেইটো আগতে 21 চন আছিল 21ৰ পৰা কেতিয়ালৈ 18 চন কৰা আছিল কোন চনত 1986ত নে 1990 1988 নে 1992 কোন চনত কৈছে আমাক আমি যদি অলপ এটা বিষয়ে চাবলৈ যাওঁ দ্য 61st এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অফিচিয়েলি ন'ন এজ দ্য কনষ্টিটিউশ্যন 61st এমেণ্ডমেণ্ট এক্ট হ'ব লাগে এইটো ভুল আছে XC হ'ব লাগে Act 1988 lowered the voting age of election to the Lok Sabha and legislative assemblies of state from 21 to 18 years আমি গম পালোঁ যে 1988 হৈছিলে আমাৰ উত্তৰটো হ'ব 1988 ঠিক আছে আমাৰ উত্তৰ হ'ব 2 নম্বৰ অপশ্যনটো আমাৰ উত্তৰ আমি কি গম পালোঁ যে 61st এমেণ্ডমেণ্ট মতে মানে 61st এমেণ্ডমেণ্ট মতে এইটো মানে আমাৰ এমেণ্ড কৰি কিনে এইটো 21 পৰা 18 কৰা হৈছিলে দিছ ৱাজ ডান বাই এমেণ্ডিং আৰ্টিকল 326 অফ দ্য কনষ্টিটিউশ্যন আৰ্টিকল 326 এমেণ্ডমেণ্ট কৰি কিনে এইটো কৰা হৈছিলে বি শংকৰনন্দ introduced it and he was the Congress leader then Minister of Water Resources আৰু কোনে এইটো ইন্ট্ৰডিউচ কৰিছিলে বি শংকৰানন্দ আৰু কোন আছিলে কংগ্ৰেছৰ মন্ত্ৰী আছিলে আৰু মিনিষ্টাৰ আছিলে ৱাটাৰ ৰিচোৰ্চেছ ঠিক আছে তেখেতে মানে পাৰ্লিয়ামেণ্টত এইটো উত্থাপন কৰিছিলে ইণ্ডিয়া ইজ দ্য ওৱান অফ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু এলাউ অল দ্য এডাল্ট এবভ দ্য 21 years এজ টু ভোট ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন ডেট ৱাজ হেল্ড মানে ইণ্ডিয়াই একমাত্ৰ দেশ যিহে মানে ইলেকশ্যন আৰম্ভ হোৱাৰ দিনৰ পৰাই এডাল্ট মানে 21 বছৰৰ আগৰ ওপৰৰ উৰ্ধৰখিনিক ভোট দিয়া মানে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ দিছিলে বাকীবিলাকতো বহুত মানে কাৰোবাক ওমেনক দিয়া নাছিলে কিবা দিয়া নাছিলে বুঢ়াক দিয়া নাছিলে সেনেকুৱা আছিল কিন্তু আমাৰ ইণ্ডিয়াত তেনেকুৱা নাই সকলোকে দিছে যোনে মানে 21 বছৰৰ উৰ্ধৰ ঠিক আছে তাৰপিছত দিছে ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ ট্ৰেন্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কলকাতা টু দিল্লী মানে কেতিয়া ব্ৰিটিছে আমাৰ দিল্লীৰ পৰা এইটো দিল্লীলৈ ট্ৰেন্সফাৰ কৰিলে আমাক কলকাতাৰ পৰা ঠিক আছে কোন চনত 1911 নে 1913 নে 1907 নে 1910 আমি যদি চাবলৈ যাওঁ ইন দ্য ইয়াৰ 1911 দিল্লী বিকেম দ্য কেপিটেল অফ ইণ্ডিয়া এণ্ড ইট ৱাজ শিফটেড ফ্ৰম কলকাতা কিমান চনত 2011 চনত আমি উত্তৰটো কি গম পালোঁ এতিয়া এইটো হ'ল উত্তৰ হ'ল আমাৰ 2011 মানে 2011 চন আমাৰ এইটো চন হ'ব 2011 চন ঠিক আছে কেনেকৈ গম পালোঁ আমি 2011 চন বুলি আমি মাত্ৰ পঢ়ি উঠিলোঁ যে 2011 চন দ্য ডিচিশ্যন ৱাজ টেকেন ডিউৰিং দ্য ৰিজন অফ লৰ্ড হাৰ্ডিং তেতিয়া লৰ্ড হাৰ্ডিঙে আমাৰ কি আছিলে লৰ্ড হাৰ্ডিং আমাৰ তেতিয়া গভৰ্ণৰ জেনেৰেল আছিলে ঠিক আছে
তেতিয়া ভাইচৰয় আছিলে একচুৱেলি, কাৰণ যেতিয়া আমাৰ চিপাহী বিদ্ৰোহ হ'ল, চিপাহী বিদ্ৰোহৰ পিছতো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াটো উঠি কিনে ভাইচৰয় হৈ গ'ল ন। তেতিয়া ভাইচৰয় আছিলে আমাৰ লৰ্ড হাৰ্ডিং। তেখেতে কি কৈছিলে, তেখেতে কৈছিলে যে আমাৰ কলকাতাটো মানে কি হয়, ইণ্ডিয়াৰ মানে একেবাৰে ইষ্টাৰ্ণ মোষ্ট হৈ যায়। ইষ্টাৰ্ণ মোষ্ট হৈ যোৱাৰ কাৰণে এইটো মানে কি হয়, মাজতে হ'ব লাগে বুলি কৈছে, যে ইণ্ডিয়াখনৰ মাজতে হ'লে মানে ভাল চলাবলৈ, এইটো বহুত ছাইডত হৈ যায়। আৰু কিছুমানে কয় যে সেই সময়ত মানে আমাৰ কলকাতা চিটুৱেশ্যন একেবাৰে বেয়া হৈ গৈ আছিলে, গ্ৰেজুৱেলি গোয়িং টু আউট অফ কণ্ট্ৰল, কাৰণ 1905 চনত বংগ বিভাজন হ'ল, কিবা হ'ল, সেইবিলাকৰ কাৰণে মানে বহুত প্ৰব্লেম হৈছিলে, সেইকাৰণে বুলি কয় কিছুমানে। আমাৰ উত্তৰটো হ'ল 1911। তো নেক্সট আমি চাবলৈ যাওঁ যদি, এইটো হ'ল দ্য চিফ অফ দ্য আহোম মিলিটাৰী ডিউৰিং দ্য ৰিজন অফ দ্য চুহুংমুং এণ্ড দ্য হাজবেণ্ড অফ মূলা গাভৰু ৱাজ, কোন আছিলে? মানে সেই সময়ৰ আহোম মিলিটাৰীৰ যিটো হেড হয়, চিফ কোন আছিলে, কাৰ সময়ত? চুহুংমুঙৰ সময়ত। আমাৰ ইয়াত কি হয়, এইটো বস্তু চিফ মিলিটাৰী কোন আছিলে সেইটো বিচাৰি পোৱাটো অলপ টান হয়, কিন্তু আমি এইটো জানো যে মূলা গাভৰুৰ হাজবেণ্ড কোন আছিলে, ঠিক আছে। অপশ্যন আমি চাই লওঁ, পূৰ্ণানন্দ বৰগোহাঁই, ফ্ৰংচেংমুং বৰগোহাঁই, খামচেন বৰগোহাঁই আৰু কংচেন বৰপাত্ৰ গোহাঁই, ঠিক আছে। এতিয়া আমি এইকেইটাৰ ভিতৰত আমাৰ কোনটো শুদ্ধ? এইটো কনচেং বৰপাত্ৰ গোহাঁই, কনচেপ্ট নহয়, এইটো কনচেং হ'ব লাগিছিলে, এইটো জি হ'ব লাগিছিলে, মোৰ লাষ্টত বাৰু এইটো ভুল হৈছে, এইটো কনচেং হ'ব লাগে, CNG হ'ব লাগে, কনচেং বৰগোহাঁই, যদি বৰপাত্ৰ গোহাঁই। এতিয়া দ্য হাজবেণ্ড অফ দ্য মূলা গাভৰু ৱাজ ফ্ৰংচেংমুং বৰগোহাঁই। আমি উত্তৰটো পাই গ'লোঁ। উত্তৰটো কি হ'ল আমাৰ? উত্তৰটো হ'ব 2 নম্বৰ, ঠিক আছে, ফ্ৰংচেংমুং বৰগোহাঁই। হি ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট দ্য হিন্দু টাইটেল স্বৰ্গদেউ। এতিয়া হি মানে বুজাইছে আমাক চুহুংমুঙত, ঠিক আছে। চুহুংমুঙে প্ৰথম আহোম ৰজা যিয়ে হিন্দু টাইটেল লৈছিল, স্বৰ্গদেউ লৈছিলে। আমি চাব যে হি ইজ অলছ' কল্ড দ্য দিহিঙীয়া ৰজা বিকজ হি মেড বাগদা অন দ্য ৰিভাৰ অফ দিহিং ৰিভাৰ হিজ কেপিটেল। মানে তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা যায়, কিয় কোৱা যায়? তেখেতে দিহিং নদীৰ পাৰত যি বকতা আছিল তাতে তেওঁ কেপিটেল পাতিছিলে, সেইকাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা যায়। কাক কোৱা যায়? চুহুংমুঙক কোৱা যায়, ঠিক আছে, চুহুংমুং। আৰু মূলা গাভৰুৰ হাজবেণ্ডৰ নাম ফ্ৰংচেংমুং। আমি উত্তৰটো তাতেই বিচাৰি পালোঁ, আমাৰ উত্তৰ হ'ব 2 নম্বৰটো। এতিয়া নেক্সট প্ৰশ্ন আমাৰ আছে, ইন হুইচ ইয়াৰ দ্য টাইটেল ভাইচৰয় ৱাজ গিভেন দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। আমি অলপ আগতে চাই আহিছিলোঁ যে সেইটো এটা। ইন হুইচ ইয়াৰ দ্য ভাইচৰয়টো মানে ভাইচৰয় ৱাজ গিভেন, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াটো গুচি কিনে ভাইচৰয় হৈছিলে কিমান চনত? 1867ত নে 1858ত নে 1876ত নে 1905ত? তাৰ অলপ হিষ্ট্ৰী আমি চাই যাওঁ। ৰেগুলেটিং এক্ট 1773 মতে কি হৈছিলে, যে ইট ডেজিগনেটেড দ্য গভৰ্ণৰ অফ বেংগল এজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল এণ্ড ক্ৰিয়েট এন executive council of 4 members to assist him. The first governor general of Bengal was Lord Warren Hastings. মানে যিটো গভৰ্ণৰ মানে ৰেগুলেটিং এক্ট 1973 মতে কি হৈছিল, গভৰ্ণৰ অফ বেংগলক কি কৰিছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল বোলা হৈছিলে এই এক্টখন মতে। আৰু প্ৰথম কোন আছিলে? লৰ্ড ৱাৰেন হাষ্টিং, কেতিয়াবা আহে। তাৰপিছত আমাৰ আহিল চাৰ্টাৰ এক্ট মতে। চাৰ্টাৰ এক্ট 1883 মতে কি হ'ল, ইট ৱাজ গভৰ্ণৰ জেনেৰেল অফ বেংগল এজ দ্য গভৰ্ণৰ, মানে ইট মেট, মানে এইটো কি কৰিলে, আকৌ যিটো গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল সেইটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰিলে। এণ্ড ভেষ্টেড হিম অল দ্য চিভিল এণ্ড মিলিটাৰী পাৱাৰ, চিভিল আৰু মিলিটাৰী পাৱাৰ গোটেইখিনি দি দিলে। আৰু সেইটো প্ৰথম কোন আছিল? লৰ্ড উইলিয়াম বেণ্টিক আছিল প্ৰথম আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ঠিক আছে, প্ৰথম আছিলে তেখেতে। তাৰপিছত আহিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট সেইটো মতে কি হ'ল আমাৰ, সেইটো আহিল আমাৰ 1858ত, ঠিক আছে, যেতিয়া আমাৰ চিপাহী বিদ্ৰোহ হ'ল। তাৰপিছত ইট চেঞ্জ দ্য ডেজিগনেটেড অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টু ভাইচৰয় অফ ইণ্ডিয়া, ঠিক আছে। গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াটো গুচি কিনে ভাইচৰয় অফ ইণ্ডিয়া হৈ গ'ল। দ্য ভাইচৰয় ৱাজ দ্য ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ব্ৰিটিছ ক্ৰাউন ইন ইণ্ডিয়া। মানে কি হ'ল, তেতিয়াতো আৰু যেতিয়া বহুত ডাঙৰ সেইটো হ'ল ন আমাৰ আন্দোলন হ'ল চিপাহী বিদ্ৰোহৰ পিছত কি হ'ল, ডাইৰেক্টটো ব্ৰিটিছে শাসন কৰিব ল'লে ন, তেতিয়া কি হ'ল, এই যিটো আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পষ্টটো সেইটো গুচি কিনে ভাইচৰয় হৈ গ'ল, ঠিক আছে। আৰু সেইটো ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ কোন হ'ল? ব্ৰিটিছৰ পৰা আহিলে, ব্ৰিটিছ ক্ৰাউনৰ পৰা আহিলে ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ হয় সেইটো। আৰু লৰ্ড কেনিং আছিলে বিকেম ফাৰ্ষ্ট ভাইচৰয়। কেতিয়াবা প্ৰশ্ন আহে যে প্ৰথম আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে? লৰ্ড ৱাৰেন হাষ্টিং। তেওঁ কেতিয়াবা সোধে যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে? লৰ্ড উইলিয়াম বেণ্টিক। আৰু সোধে গভৰ্ণৰ আৰু ভাইচৰয় কোন আছিলে? যে ভাইচৰয় আছিলে প্ৰথম হ'ল আমাৰ কোন? লৰ্ড কেনিং, ঠিক আছে। আমি উত্তৰটো পাই গ'লোঁ যে উত্তৰটো হ'ল আমাৰ 1958ত, মানে চিপাহী বিদ্ৰোহৰ পিছতে, ঠিক আছে। চিপাহী বিদ্ৰোহৰ পিছতে আমি আমাৰ এই যিটো ভাইচৰয় আহিছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াটো উঠি কেনে, ঠিক আছে। নেক্সট কুৱেশ্যনটো যদি চাবলৈ যাওঁ আমি, এইটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ ৰিজাল্ট অফ দ্য হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যন প্ৰভিজন। মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যে বনাইছে সেইটো মানে সংবিধানৰ কোনটো প্ৰভিজন মতে বনাইছে? 2nd চিডুৱেল, 7th চিডুৱেল, 6th চিডুৱেল নে 5th চিডুৱেল? আমাৰ কি 12টা চিডুৱেল আছে আমি জানো। সেই 12টা চিডুৱেলক যদি আমি ভালকৈ জানিব লাগে তেতিয়াহ'লে আমি চাই ল'ব পাৰোঁ এবাৰ।
যে 12টা শিডিউল আছে তাৰে আমি মুখস্থ ৰখা এটা শ্বৰ্ট ট্ৰিক এটা আছে যে টিয়াৰ্ছ অফ অল পি এম এইটো মনত ৰাখিলে হ'ল আৰু শ্বৰ্ট ট্ৰিকটো যে টিয়াৰ্ছ অফ অল পি এম বুলি কেনে টি ডি টেৰিটৰিজ অফ ষ্টৰিজ ষ্টেট ই ডি এমুলমেণ্ট এইটো বাৰু ইয়াৰ বিষয়ে ভালকৈ এটা বনাম আৰু ভিডিঅ' দেই এইটো জাষ্ট এনে চাই ল'লে হ'ল এমুলমেণ্ট তাৰপিছত আহিল এফাৰ্মেশ্যন এণ্ড দ্য অথ ৰাজ্যসভা চিট এলোকেশ্যন চিডুৱেল এৰিয়া এণ্ড আদাৰ ট্ৰাইবেল এৰিয়া এণ্ড ফেডাৰেলিষ্ট অফিচিয়েল লেংগুৱেজ লেণ্ড ৰিফৰ্ম ডিফেকশ্যন 1985 52nd এমেণ্ডমেণ্ট মতে আহিছে পঞ্চায়ত 73rd এমেণ্ডমেণ্ট মতে আহিছে মিউনিচিপালিটিজ 1992 74th এমেণ্ডমেণ্ট হিচাপে আহিছে এইটো হ'ল শ্বৰ্ট ট্ৰিক আচলতে এইটোৰ বিষয়ে বেলেগ এটা ভিডিঅ' দিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে এইবিলাক ভিডিঅ' পাই থাকিব যে ট্ৰিক্সটো কি টিয়াৰ্ছ অফ অল পি এম আমি যদি এতিয়া চাবলৈ যাওঁ তেতিয়াহ'লে আমি এটা কথা মনত ৰাখিবলৈ আমাৰ বি টি হ'ল টেৰিটৰিয়েল কাউন্সিল মানে আমাৰ ট্ৰাইবেল এৰিয়া ইয়াত ট্ৰাইবেল এৰিয়া দুটা জেগাতে আছে এটা হ'ল এছ আৰু এটা অ' মানে আমাৰ এইটো কোনটো হ'ব আমাৰ 1 2 3 4 5 আৰু 6 নম্বৰ চিডিউল 5th চিডিউল এণ্ড 6th চিডিউল কিন্তু 5th চিডিউলত কি আছে 5th চিডিউলত আমাৰ এনেকুৱা ব্যৱস্থা আছে যিটোত মানে আমি এইটোত চাম আমি এইটোতে চাই লওঁ এপ্লাইজ টু এণ্টাৰ কাণ্ট্ৰি এক্সেপ্ট ত্ৰিপুৰা আছাম মেঘালয় এণ্ড মিজোৰাম এই 5th চিডিউল আৰু 6th চিডিউল প্ৰায় একেই হয় কিন্তু 5th চিডিউলত কি হয় বাকী গোটেই দেশখনৰ কাৰণে এতিয়া বৰ্তমান আমাৰ 11খন দেশত আছে এইটো 11খন ৰাজ্যত আছে কিন্তু এই 5th চিডিউলতে কাক বাদ দিছে ত্ৰিপুৰা আছাম মেঘালয় এণ্ড মিজোৰামক বাদ দিছে আৰু এই যিটো বাদ দিয়া ষ্টেট সেইকেইখন আমাৰ 6th চিডিউলত পৰিছে ত্ৰিপুৰা আছাম মেঘালয় এণ্ড মিজোৰাম ঠিক আছে গভৰ্ণৰ আৰ এম্পাৱাৰ্ড টু কনষ্টিটিউট TAC ট্ৰাইবেল এডভাইজৰী কাউন্সিল হুইচ উইল নট বি মোৰ দেন 20 মেম্বাৰ্ছ এইটো মানে গভৰ্ণৰে ইয়াৰ পাৱাৰ হতুৱাই কিনে TAC গঠন কৰিব পাৰে ট্ৰাইবেল এডভাইজৰী কাউন্সিল যিটো মানে 20টা মেম্বাৰ হ'ব ইয়াতো গভৰ্ণৰ ইজ এম্পাৱাৰ্ড টু কনষ্টিটিউট এ DNRC ডিষ্ট্ৰিক্ট এণ্ড ৰিজিয়নেল কাউন্সিল হুইচ শ্বেল হেভ নট দেন 30 মেম্বাৰ্ছৰ ওপৰত নাথাকিব সেনেকুৱা এইটো এডভাইজৰী বডি এইটো কিন্তু ইলেক্টেড বডি আমাৰ 6th চিডিউলত যিকেইটা আমাৰ হ'ব যেনে আমাৰ BTR আছে BTRত কি আমাৰ ইলেকশ্যন হয় নে নহয় এইটো ইলেক্টেড বডি এইটো কিন্তু এডভাইজৰী বডি ঠিক আছে এইটো জুডিচিয়েল পাৱাৰ নাই এইটো জুডিচিয়েল পাৱাৰ কিছুমান লিমিটেড জুডিচিয়েল পাৱাৰ আছে তাৰপিছত কিছুমান অল এনেক্টেড পাৰ্লিয়ামেণ্ট এণ্ড লেজিছলেটিভ এছেম্বলি ইজ এপ্লাইড টু দিছ এৰিয়া আনলেছ আদাৰৱাইজ নটিফাইড বাই দ্য গভৰ্ণমেণ্ট এইটো কি হয় আমাৰ দেশত যদি কিছুমান কেতিয়া পাৰ্লিয়ামেণ্টত যদি কিছুমান মানে এক্টত যদি মানে এক্ট হৈ যায় বিল পাছ হৈ এক্ট হয় তেতিয়াহ'লে এই গোটেইবিলাক ষ্টেটতে মানে কি হয় লাগু হৈ যায় মানে এপ্লাই হৈ যায় যদিহে মানে গভৰ্ণমেণ্টে যদি স্পেচিয়েলি যে নালাগে বুলি কয় তেতিয়া বেলেগ কথা কিন্তু ইয়াত কি হয় 6th চিডিউলত ইয়াত মানে এপ্লিকেবল নহয়ে যদিহে গভৰ্ণমেণ্টে স্পেচিয়েলি দিব লাগিব যে ইয়াত এপ্লিকেবল হ'ব বুলি কিনে ইয়াত গভৰ্ণমেণ্টে নহয় বুলি দিব লাগিব যে মানে ইয়াত এপ্লিকেবল নহয় দে উঠাই দে আৰু ইয়াত হয় বুলি দিব লাগিব যে ইয়াতে কি হয় 6th চিডিউলত কি হয় যে নটিচ দিব লাগিব যে হয় আমাৰ ইয়াত এপ্লিকেবল হ'ব গভৰ্ণমেণ্টে দিব লাগিব তেতিয়াহে হ'ব তেনেকুৱা পাৱাৰ সেইটোৱে তো আমাৰ ইয়াৰ উত্তৰটো আমি কি গম পালোঁ 6th চিডিউল তাৰপিছত আহিল আমাৰ 9 নম্বৰ পাকয়ং এয়াৰপৰ্ট ইজ লোকেটেড এতিয়া পাকয়ং এয়াৰপৰ্ট ক'ত আছে সুধিছে সেইটো আমি গম পাম আমি এইখিনি চালে যে আমাৰ ক'ত আছে ছিকিমত আছে আমাৰ পাকয়ং এয়াৰপৰ্ট আমি যদি নৰ্থ ইষ্টৰ ষ্টেটবিলাকত আমি কিছুমান চাই লওঁ অৰুণাচলত কি আছে যে পাছিঘাট আছে দাপৰ জিজু আছে তাৰপিছত জিৰো আছে আলং আছে এইটো আলো বুলিও কয় এইটো মিলিটাৰী হয় আচলতে এইটো তেজু এয়াৰপৰ্ট এই বাকীকেইটা মানে কি হয় মানে চলাচল নাই সিমান এটা কিন্তু কাম আৰম্ভ কৰি আছে আৰু চলাচল কৰিবলৈ মণিপুৰত আছে বীৰ টিকেন্দ্ৰজিৎ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এটা আছে আমাৰ মিজোৰামত এটা আছে আমাৰ লেংপু এয়াৰপৰ্ট ত্ৰিপুৰাত এটা আছে আমাৰ মহাৰাজ বীৰ বিক্ৰম এয়াৰপৰ্ট এটা আছে আসামত আছে আমাৰ ডিব্ৰুগড় এয়াৰপৰ্ট যোৰহাট এয়াৰপৰ্ট লীলাবাৰী এয়াৰপৰ্ট লখিমপুৰত আছে এইটো তেজপুৰ শিলচৰ লোকমান্য গোপীনাথ বৰদলৈ এয়াৰপৰ্ট গুৱাহাটীত আছে হয়নে নহয় আৰু মেঘালয়ত এটা আছে শ্বিলং এয়াৰপৰ্ট যিটো আমাৰ উমৰৈত আছে উমৰৈ প্লেচত আছে ঠিক আছে এইখিনি আমাৰ নৰ্থ ইষ্টত থকা আমাৰ এয়াৰপৰ্ট এইখিনি কেতিয়াবা বাঢ়ি দিব পাৰে এইবাৰ যিহেতু আমাৰ ছিকিমৰ পৰা আহিছে বাকী বেলেগ ষ্টেটৰ পৰা আহি দিব পাৰে নৰ্থ ইষ্টৰখিনি জানি থোৱাটো আমাৰ ভাল তো আমি কোনটো আমাৰ উত্তৰ কি হ'ল আমাৰ ছিকিম হ'ল এইটো ছিকিম তো নেক্সট কুৱেশ্যন আমাৰ কি আছে the most common animal figure found all the Harappan site is unicorn bull, cow, elephant and tiger মানে বহুত মাত্ৰাত পাইছিলে আৰু মানে এইটো ফিগাৰটো তাৰ মানে ইউনিহৰ্ণ বুলটো তো এইটো এনচাৰ কোনটো আমি কৈ দিলোঁ ইউনিহৰ্ণ বুল ঠিক আছে এইটো কি হয় চাই লওক এনচাৰ ইজ ইউনিহৰ্ণ বুল গম পালোঁ ইন দ্য চিল অফ দ্য হৰপ্পান চাইট ইন দ্য ইউনিহৰ্ণ বুল ইজ ডেপিক্টেড দ্য হাইষ্ট নাম্বাৰ অফ দ্য টাইমছ মানে বহুত কিবাৰ মানে এইটো উল্লেখ পোৱা গৈছে বাট দিছ ইজ চিন এজ মিষ্টিফাইং চিম্বলিজিম এজ আৰ্কলজিষ্ট হেজ নট ফাউণ্ড দ্য এক্সিষ্টেঞ্চ অফ ছাচ এনিমেল কিন্তু এইটো মানে এটা মিষ্টি বুলি এটা ধৰা হৈছে কাৰণ মানে এনেকুৱা এনিমেল মানে আৰ্কলজিষ্টে বিচাৰি নাপালে
ঠিক আছে হৰপ্পান কালচাৰত মানে বিচাৰিয়ে নাপালে হৰপ্পান চাইটত দ্য ছিংগল হৰ্ণ উইল অলছ' ফাইণ্ড মেনশ্যন ইন দ্য গ্ৰীক এণ্ড আদাৰ চিভিলাইজেশ্যন কণ্টেম্পৰাৰী অফ দ্য টাইম কিন্তু এনেকুৱা হৰ্ণ মানে চিম্বল ক'ত পাইছিলে গ্ৰীক আৰু আদাৰ চিভিলাইজেশ্যন বিচাৰি পাইছিলে কিন্তু এনেকুৱা এনিমেল হৰপ্পা সভ্যতাত বিচাৰি পোৱা নাছিলে তো এইটোৱে আছিলে আমাৰ আজি 10টা কুৱেশ্যন আপোনালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে কাৰণ এইবিলাক নোটছ আপোনালোকে ৰাখি থোৱাটো ভাল কাৰণ এইবিলাকৰ পৰা নিশ্চয় আহিব এটা মানে মোৰ সময় লাগিছে কাৰণ সময় এইকাৰণে লাগিছে যে মই ডিটেইলছত গৈছোঁ আমি এটা অপশ্যন চাই হোৱা নাই গোটেইকেইটা অপশ্যনেই আমি কভাৰ কৰিছোঁ এটা কুৱেশ্যন চোৱাৰ লগে লগে আপোনালোকৰ 4টা আৰু হৈ গৈছে তো আমাৰ 10টাত যদি 4 টাকা 40টা প্ৰশ্ন আমি 10 মিনিটত কভাৰ কৰিলোঁ সেই হিচাপত চাব গ'লে আমি ফাৰ্ষ্ট চলি আছোঁ নহয় জানো তো এটা এটা প্ৰশ্ন চাই গৈ লাভ নাই নহয় অলপ ডিটেইলছত চাই যাব লাগিব তেতিয়াহ'লে কি হয় আমাৰ বুজি পোৱাত সুবিধা হয় তো আপোনালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি লওক মই গোটেইখিনি ক্লিয়াৰ কৰি দিছোঁ আৰু ইয়াত যদি কিবা মোৰ ভুল হৈছে টাইপ ভুল হৈছে বা প্ৰনাউন্সিয়েশ্যন ভুল হৈছে কিছুমান বস্তু ভুল হয় তো এইবিলাক ভুল হ'লে মোক নিশ্চয় জনাই দিব মই এইবিলাক শুধৰণি কৰিবলৈ চেষ্টা কৰি যাম আৰু যদি ভিডিঅ'টো দীঘল হৈছে সেইটো মোক জনাব যে দীঘল হৈছে বহুত যদি এনেকুৱা ভাল লাগিছে এনেকুৱাই থাকি যাব আৰু যদি ভাল লগা নাই তেতিয়াহ'লে মোক জনাই দিব মই চেঞ্জ কৰিবলৈ ট্ৰাই কৰি চাম স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে গোটেইকেইটা শ্লাইডৰে প'জ কৰি ঠিক আছে অলপ ডিটেইলছত পঢ়িব লাগে নপঢ়িলে আমাৰ মনত থকাত টান হ'ব আৰু এইখিনিয়ে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল টু গেট নিউ ভিডিঅ'ছ ইনফৰমেশ্যন অ'কে থেংক ইউ Hey there. Subscribe to my channel. And also press this bell icon.